নমস্কাৰ মোৰ নাম তন্দিৰাম সুৰাক আৰম্ভ কৰো তো গাইজ আজি মোৰ একদম পিঠা খাবা ইচ্ছা গৈছে তো মই ইটা মই আজি এদিন পিঠাটো বনাম আপোনালোকক দেখা পাইছে মই নাৰিকল ৰুকি আছো খালি আপুনি আৰু মই আপোনালোকক মই আজি মানে মই কম তাৰমানে মই যে কি পিঠা খাম তিনটা বনাম তো আপোনালোকে ফাৰ্ষ্টৰ পৰা এণ্ডলৈকে চাই দিব এই ভিডিঅ'টো তো বলা এটা আমি বনাও মাক আমাৰ মই ডিস্টাৰ্ব নকৰা মাকৰ পিঠাটো বনা সেইকাৰণে মই এখানি নাৰিকলখিনি ৰুকি আছো আৰু মাজতে যদি কিবা খাবা ইচ্ছা যায় খাই দিয়ক এতিয়া মই নাৰিকল ৰুকি দিয়ক এখানি মানে এইটো নাৰিকল মোটামুটি হৈছে নামা নাযায় চাওকচোন তাৰমানে মই এখানি কৈছিলোঁ ইয়াতে খাই দিওঁ সাঁচি এখন মই কৰিছোঁ লাহে লাহে মোটামুটি হৈছে এইটো আৰু মই ইমান নাজানোচোন ফাৰ্ষ্টতে মায়ে মোক শিকাই দিছে মানে কিনকে কৰিব লাগে আৰু মই যেতিয়া মই পিঠা বনাম মই এনেকৈ চাই দিব মোৰো বনাব ইচ্ছা নাই কিন্তু এতিয়া ডাঙৰ হ'ল না এতিয়া সেইকাৰণে মোক এতিয়া এই কামটো মোৰ হাতত আহি গৈছে বেলেগ মজা ফিলিং কিন্তু আৰু আপোনালোকক মাক সহায় কৰি চাব আপোনালোকৰ তাৰমানে ভাল লাগে কাম কৰি আৰু মই নাজানো দিয়া সৰুৰ পৰা মাক কাম কৰি থাকিলে চাই থাকোঁ কিন্তু এতিয়া যেন কাম কৰোঁ বা মজা লাগে কিন্তু আৰু মই সৰুৰ পৰাই কাম কৰি আছোঁ এতিয়া কৰি থাকোঁ নামান পাম স্কুল থাকিলে নকৰোঁ দিয়কচোন স্কুল বন্ধ দিলে হলিডে তেতিয়া ভেকেশ্যন কালত কৰোঁ মই কাম নামানা নাই নাজানো কিয় তাৰমানে আগলাগি থকাতকৈ মোবাইলতকৈ খেলাতকৈ এই কৰি আৰু বেছি ভাল লাগে তাৰ মানে কিছুমান তাৰমানে মোৰ তাৰমানে মানুহ সেই তাৰমানে কাৰণে কোনোবা ভাল পায় ডান্স মই ভাল পাওঁ ফ্লগছ কৰি কোনোবা ভাল পায় খেলা খেলি কিন্তু মই ভাল পাওঁ কাম কৰি আমি যেন কলপাত পিঠা বনাম সেইকাৰণে আমি এই কলপাতটো শিকি লৈছোঁ জুই শিকি লৈছোঁ যোনে আমি মটকিৰা ভাঙি যাব সেইকাৰণে আমি মানে শিকি লৈছোঁ তেতিয়া সহজ হ'ব তাৰমানে গুড়া চেনি আৰু নাৰিকল এটা ৰেডি হৈ গৈছে তো এই আমাৰ কলপাত আমি এইটো কাটি লৈছোঁ এতিয়া আমি ইয়াতে পৰা আনি মই বেছি ভালকৈ বনাব নাজানো দিয়কচোন সৰু না তাৰমানে মই কিন্তু মই হাত চাত ধুই লৈছোঁ দিয়ক টেনশ্যন নালাগে তোত নান মছলা ইচ্ছে কৰিম এইটো এটা ইনকে থৈ দিলেও যাব তাৰপিছত এইটো ইনকে দিওঁ এইটো ইনকে তাৰপিছত ইনকে আৰু এতিয়া আমি থৈ দিম আপোনালোকচোন কেনেকৈ যিহেতু আৰু বৰ্ণমান ভালকৈ কইতা ডিজাইনকৈ কাৰণে আপোনালোকেও গম পাইছোঁ ময়ো গম পাইছোঁ আৰু ভাল নালাগ বুলি তো আৰুতো আমাৰ আৰু তাতে আছে দিয়কচোন এইটো বনাই আছোঁ এতিয়া মানে তাকে বনাই থাকিম মই তেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে বনাই থাকিম এতিয়া আৰু এটা দিলোঁ এতিয়া আমি এতিয়া আৰু ভৰি দিলোঁ ঘৰটোত তো এতিয়া আমাৰ সব পিঠা ৰেডি থৈ দিছোঁ সব পিঠা এতিয়া মায়ে মই এটা বস্তু কৰা এইটো আধা কাপ পানীৰ কাপ 1 কাপ পানী ঢালি দিব আৰু ময়দা চাইডে তিনকে ঢালি দিওঁ তো এটা দিলোঁ আৰু এতিয়া আমাৰ পিঠা একদম ৰেডি হৈ যায় আৰু এতিয়া আমি ধানটো মাৰিব লাগিব তো এটা আমি কুকাৰটো বহাই দিলোঁ জুইত তাৰে গেছত এতিয়া আৰু এটা দুটা হুইচেল মাৰিলে এই আমাৰ কলপাতৰ পিঠা ৰেডি যাব আৰু তাৰপিছত আমি একদম চাহেদি টেংকি ফুল কৰি দিম তো এতিয়া আমাৰ পিঠা ৰেডি হৈ গ'ল আৰু মই আপোনালোকক ভৰি ঘূৰিলে একদম ধমতকৈ মাজত আহি আৰু এতিয়া উজলটো দিলে আৰু এতিয়া মই এইটো নুমি দিলোঁ ৰখ এতিয়া আমাৰ পিঠা ৰেডি খাব ক'লোগৈ মইতো পিঠা কিনকে খাওঁ জানে 1 কাপ একদম গৰম তাজা চাহ লওঁ আৰু তাৰে কাষত পিঠা লওঁ আৰু নাম চেনি লওঁ খাই কেনে কি মজা লাগে আপোনালোক কি ক'ব লাগে আপোনালোকে খাই পাইছে চবে খাই আমাৰ অসমত
তো আমার চার পিঠা রেডি গেল চারে হাতে আছে ময়দাটো খুলি দিলো আৰু কাৰণে এইটো বনাব একদম ইজি তাৰ কাৰণে মই জিংকে বনাইলো কিন্তু একদম ইজি তো চাৰে আটো হল পিঠা এইটো চাহ আছে ইয়াতে ময়দাটো খুলি ল আনবক্সিং অফ কলপাতৰ পিঠা আরে তো উলে দিলো আৰু এইটো হল পিঠা ইটা মই এই চাৰু পিঠা খাও তো এই ভিডিও এটা কৰো তো এই ভিডিও ভাল লাগিলে লাইক কৰিব শেয়ার কৰিব আৰু কমেন্ট কৰিব আৰু ফলো কৰিব বাই বাই